এই ভিডিঅ'টোত মেনশ্যন কৰা কুৱেশ্যনসমূহ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। সো তোমালোকে যদি ভালদৰে কুৱেশ্যনসমূহ এনালাইসিস কৰা তেতিয়াহ'লে তোমালোকক পৰীক্ষা দি বহুত বেছি হেল্প কৰিব। সো তোমালোকে কুৱেশ্যনসমূহ ভালদৰে চাই ল'বা, লগতে তাৰ আনসাৰ্ছখিনিও মই তোমালোকক লিখি দিছোঁ। এণ্ড যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টোৰ শেষত মই কেইটামান ইম্পৰ্টেণ্ট বস্তু কৈছোঁ, সেইকেইটাও তোমালোকে শুনি ল'বা আৰু মোক আনসাৰ দিবা। কুৱেশ্যন তোমালোকে স্ক্ৰীনত দেখা পাইছা যে সেকশন এ লেটাৰটো গোটৰ পৰা এটা MCQ লৈছোঁ। সেইটো হৈছে হোৱাট ৱাজ লেঞ্চোজ অনলি হোপ ফৰ গেটিং মানি। পইচা লাভ কৰাৰ বাবে লেঞ্চোৰ হাতত থকা অন্তিম উপায়টো কি আছিল? সেইটো হৈছিল কি আছিল? ভগৱান। অৰ্থাৎ তেওঁ ভগৱানলৈ এখন কি কৰিছিল? চিঠি লিখিছিল আৰু ভগৱানৰ ওপৰত বিশ্বাস কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে লং ৱাক টু ফ্ৰীডমৰ পৰা লৈছোঁ। নেলছন মেণ্ডেলা ৰেফাৰ টু এজ এন এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ। এটা এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ বা মানৱ বা হিউমেনিটিৰ কাৰণে এটা কি হয়? বহুত বেছি বিফলতা বুলি কোনটো বস্তু কোৱা হৈছে? হিউমেনিটিৰ কাৰণে এটা অভিশাপ টাইপৰ বস্তু কোনটো কোৱা হৈছে? পভাৰ্টি, এপাৰ্থেইড, কৰাপশ্যন, ৱাৰ কোনটো কৈছে? তো নেলছন মেণ্ডেলা কৈছে এপাৰ্থেইড। এপাৰ্থেইড কি আছিল? এপাৰ্থেইড এটা পলিটিকেল চিষ্টেম আছিল যিটোৱে মানুহক গাৰ ৰঙৰ ওপৰত ভিত্তি কৰি মানুহৰ মাজত কি কৰিছিল? ভেদভাৱৰ সৃষ্টি কৰিছিল। ৰাইট, তোমালোকে এপাৰ্থেইডৰ ডেফিনেশ্যন চাই ল'বা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো হৈছে কুৰ্গৰ পৰা লৈছোঁ। দ্য পিপুল অফ কুৰ্গ আৰ ন'ন ফৰ দেয়াৰ। কিহৰ কাৰণে তেওঁলোক বিখ্যাত হয়? মাৰ্চিয়েল ট্ৰেডিশ্যনছ, কাৰণ তেওঁলোকে যুদ্ধৰ ক্ষেত্ৰত বহুত আগবঢ়া। অ'কে, নেক্সট কুৱেশ্যন লৈছোঁ তোমালোকে চোৱা। টি ফ্ৰম আছামৰ পৰা, এইটো হৈছে হু একাম্পানীড ৰাজবীৰ টু আছাম। কোনে আহিছিল? প্ৰাঞ্জলে আহিছিল। সকলোৱে গম পোৱা এইখিনি বস্তু। নেক্সট তোমালোকে চোৱা, এটা লাষ্ট MCQ আছে কাষ্টাৰ দ্য ড্ৰেগনৰ পৰা। কাষ্টাৰ দ্য ড্ৰেগন ৱাজ ইনিচিয়েলি কনচিডাৰ্ড। প্ৰথমতে কাষ্টাৰটো কি বুলি গণ্য কৰা হৈছিল? এটা কাৱাৰ্ডলি প্ৰাণী হিচাপে গণ্য কৰা হৈছিল, যাৰ সাহস নাছিল। সেকশন 2 তোমালোকে দেখা পাইছা যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন এবাউট 30 to 40 words, আৰু ইয়াতে কেই নম্বৰ থাকিব? 2 marks থাকিব। অ'কে, তোমালোকে চোৱা, ইয়াতে লিখিছোঁ মই হোৱাই ডিড লেঞ্চো ৰাইট এ লেটাৰ টু গড। বহুত বেছি ইম্পৰ্টেণ্ট হয়। লেঞ্চো ৰোড এ লেটাৰ টু গড আস্কিং ফৰ ফাইনেন্সিয়েল হেল্প আফটাৰ এ হেলষ্টৰ্ম ডেষ্ট্ৰয়ড হিজ ক্ৰপছ এজ হি হ্যাড কমপ্লিট ফেইথ ডেট গড উড হেল্প হিম। অ'কে, এই ধৰণে লিখি ল'ব লাগিব তোমালোকে, ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। নেক্সট কুৱেশ্যন তোমালোকে চোৱা, হোৱাট ডিড মেণ্ডেলা থিংক এবাউট দ্য অপ্ৰেছন এণ্ড দ্য অপ্ৰেছড। অপ্ৰেছৰ মানে হৈছে আৰু অপ্ৰেছড, যিজনে অৰ্থাৎ শোষণ কৰিব আৰু যিজনক শোষণ কৰা হ'ব, তেওঁৰ বিষয়ে মেণ্ডেলাই কি ভাবে? এটা লাইন আছিল যে মেণ্ডেলা থিংকছ দ্যাট বট দ্য অপ্ৰেছৰ এণ্ড দ্য অপ্ৰেছড আৰ ৰবড অফ দেয়াৰ হিউমেনিটি। মেণ্ডেলা বিলিভ দ্যাট বট দ্য অপ্ৰেছৰ এণ্ড দ্য অপ্ৰেছড আৰ প্ৰিজনাৰ্ছ অফ হেট্ৰেড এণ্ড প্ৰেজুডাইচ। ট্ৰু ফ্ৰীডম ইজ এচিভড ৱেন বথ আৰ লিবাৰেটেড। ঘৃণাৰ একোটা বন্দী, অৰ্থাৎ ঘৃণাৰ কি হয়? প্ৰিজনাৰ্ছ হয়। আৰু তেওঁলোক দুয়োটাৰে কি হয়? মানৱতা তেওঁলোক কি হয়? তেওঁলোক দুয়োৰে, যিজনে অপ্ৰেছ কৰে আৰু যিজনক অপ্ৰেছ কৰা হয়, তেওঁলোক দুয়োৰে কি হয়? মানৱতা মানে কি হ্ৰাস কৰা হয়, মানৱতা হেৰুৱাই পেলাই। ডিছক্ৰাইব এনি টু ফিচাৰ্ছ অফ কুৰ্গছ নেচাৰেল বিউটি। বহুত বেছি ইম্পৰ্টেণ্ট হয়। কুৰ্গ ইজ ন'ন ফৰ ইটছ লাছ এভাৰগ্ৰীণ ফৰেষ্ট। আৰু তোমালোকে চোৱা কিমান % এভাৰগ্ৰীণ ফৰেষ্ট আছে? 30%। অ'কে, 30% কি আছে? এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট আছে। এণ্ড বিউটিফুল কি আছে? কফি প্লেণ্টেশ্যনছ। তোমালোকে গম পোৱা যে কুৰ্গ হৈছে ফেমাছ ফৰ কফি প্লেণ্টেশ্যনছ। নেক্সট কথা হৈছে দ্য চিনিক হিলছ এণ্ড ৰিভাৰ্ছ এনহেন্স ইটছ নেচাৰেল চাৰ্ম। আৰু ইয়াতে কোনটো ৰিভাৰ আছে? কাবেৰী। দেখা পাইছা তোমালোকে? কাবেৰী ৰিভাৰ ইয়াতে আছে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ স্পেচিয়েল এবাউট টি প্লেণ্টেশ্যনছ ইন আছাম। অসমত ৰোপণ কৰা চাহৰ এটা বিশেষত্ব কি হয় বা বিশেষতা কি হয়? স্পেচিয়েলিটি কি হয়? আছামছ টি প্লেণ্টেশ্যনছ আৰ ফেমাছ ৱৰ্ল্ড ৱাইড। কিহৰ কাৰণে ফেমাছ হয়? গোটেই বিশ্বতে কি হয়? ফেমাছ হয় অসমৰ চাহ, কাৰণ ইয়াৰ যিটো সোৱাদ আছে আৰু যিটো কি আছে? টেষ্ট আছে, সেইটো কি হয়? বহুত বেছি ভাল হয়। দ্য ৰিজনছ ক্লাইমেটিক কণ্ডিশ্যনছ মেক ইট আইডিয়েল ফৰ টি কাল্টিভেশ্যনছ। আৰু আমাৰ অসমৰ যিটো পাহাৰৰ ঢালত যিটো অৱস্থা আছে, অৰ্থাৎ যিটো মানে কি হয়? জলবায়ুৰ অৱস্থা আছে বা বৰষুণৰ যিটো পৰিমাণ লাগে, 150 চেণ্টিমিটাৰ লাগে বৰষুণটো, সেই বৰষুণটো আমাৰ অসমত হয় আৰু ইয়ে চাহৰ উৎপাদনত বহুত বেছি প্ৰভাৱ পেলায়। অ'কে, পজিটিভ প্ৰভাৱ পেলায়। হাউ ডিড কাষ্টাৰ দ্য ড্ৰেগন প্ৰুভ টু বি ব্ৰেভ ইন দ্য পয়েম। কাষ্টাৰ দ্য ড্ৰেগনে নিজকে কিদৰে প্ৰমাণ কৰিছিল? যেতিয়া পাইৰেটটোৱে আক্ৰমণ কৰিছিল, আক্ৰমণ কৰাৰ পিছত কি হৈছিল? পলাইছিল, ৰাইট। কিন্তু বেলিণ্ডাৰ এটা পেৰ আছিল যাক পোনপ্ৰথমে কি কৰা হৈছিল? সাহস নোহোৱা বুলি গণ্য কৰা হৈছিল, বহুত কি কৰা হৈছিল?
যাতে তেওঁ ভয় কৰে মানে কি হয় যে কাষ্টাৰ্ডে বহুত বেছি ভয় কৰে ফাইট কৰিব নোৱাৰে এই ধৰণে মানে গণ্য কৰা হৈছিল আৰু কিন্তু শেষত কি গম পাইছে যে কাষ্টাৰ্ডে আছিল আচল হিৰো ৰিয়েল যিটো হিৰো আছিল এইটো আছিল কাষ্টাৰ্ডে ড্ৰেগন কাষ্টাৰ্ড কনচিডাৰ্ড কাৱাৰ্ডলি showed bravery when he fought and defeated a pirate who attacked their house providing himself a real hero এটা লিখিছো এইখিনি বস্তু এতিয়া তোমালোকে চোৱা গ্ৰামাৰৰ পৰা তোমালোকে নিশ্চয়কৈ কুৱেশ্যনছখিনি আহিব ওকে তোমালোকক মই 10 মাৰ্কছৰ কুৱেশ্যন কৰাম প্ৰথমতে আছে 4 মাৰ্কছৰ কাৰেক্ট এনসাৰ আছে ওকে চোৱা she left the house before he came before আৰু after থকা সেন্টেন্স বিলাকক কি হয় past perfect tenseত লিখা হয় এটা before আছে before he came এটা কি হ'ব she had left তোমালোকে যদি গ্ৰামাৰৰ ৰুলখিনি যদি গম নপোৱা কিন্তু তোমালোকৰ প্ৰবলেম হ'ব ওকে she had left the house before he came after the rain had stopped we went out মই তোমালোকক কৈছো যে after আৰু before থকা সেন্টেন্স এটা হলেও আহে কুৱেশ্যন তোমালোকে ৰুলটো ভালদৰে চাই লবা ৰুলটো মই অলৰেডি এটা ভিডিঅ'ত কৰাইছো গ্ৰামাৰৰ ভিডিঅ' আছিল ক্লাছ নম্বৰ 2nd ক্লাছত মই কৰাইছিলো ওকে I see this movie last week মানে কি হয় অতীত সময় তো I saw the movie last week হৈছে they finished their homework before the teachers checked ওকে তো তোমালোকে চোৱা ইয়াতে before আছে মানে কি হয় had দিব লাগিব খতম ওকে নেক্সট তোমালোকে চোৱা 3 মাৰ্কছৰ প্ৰিপজিশনছ বহুত বেছি ইম্পৰ্টেন্ট হয় he is fond লগত অফ হয় she was sitting on a chair the cat jumped over the wall এইখন সাপোজ হইল ওয়াল আছিল এটা মেকুৰী আছিল মেকুৰীতে কি কৰিব ওয়ালৰ ওপৰেৰে কি কৰিব জাপ মাৰিলে কি হ'ব জাম্প ওভাৰ the wall ওকে তোমালোকে আৰু এটা চাই লবা হেতু হৈছে listen to listen লগত কি হয় to হয় listen to sense the voice of the following the postmaster gave Lenso the letter কি হয় object to subject কৰিব লাগে Lenso আছে ইয়াতে Lenso was given the letter by the postmaster okay আৰু তোমালোকে চাই লোৱা এটা বস্তু যে no preposition no verb থাকিলে আমাৰ preposition to হয় to no কি হ'ব no থাকিলে কি লিখিবা known to তোমালোকে মোক কমেন্টত এটা বস্তু জনাবা হেতু হৈছে he knows me এইটো তোমালোকে পেসিভ ভয়েসলৈ কনভার্ট কৰি কমেন্টত জনাবা ওকে নেক্সট কথা হৈছে যদি কোনোবা এটা সেন্টেন্সৰ গঠন এই ধৰণে হয় যে স্টুডেন্টস আর ওয়াচিং আ ডকুমেন্টারি ওকে এইটো কি হয় আর আছে না নাই আর আছে মেইন ভার্বৰ লগত ing আছে টেন্স কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সেই কাৰণে আমি কি লিখিব লাগিব ইয়াতে লিখিব লাগিব সাবজেক্ট টু অবজেক্ট হ'ব অবজেক্ট টু সাবজেক্ট হ'ব লগতে সাবজেক্ট টু অনুযায়ী আমি বিভাব দিব লাগিব যদি সিঙ্গুলার হয় ইজ দিব লাগে আৰু প্লুরাল হলে আর দিব লাগে আৰু কি লাগে এটা বিং লাগে বিকজ ইট ইজ আ সেন্টেন্স অফ present continuous tense so if we want to convert it into passive voice যদি আমি এটো passive voice লৈ কনভার্ট কৰিব খোজো দেন আমি এটা বিং দিব লাগিব নেক্সট আমি দিব লাগিব মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম মেইন ভাৰ্ব আছে watch তো watch অফ past participle হ'ব watched and then আমি দিব লাগিব by preposition by কাৰ দ্বাৰা চোৱা হৈছে স্টুডেন্টস বিলাকৰ দ্বাৰা ওকে দা স্টুডেন্টস ওকে এটা নেক্সট কোৱেশ্চন তোমালোকে চাই লোৱা বহুতে মোক কৈ আছিল এইটো কোৱেশ্চন কথা সেকশন সি ওকে 3 মাৰ্কস নহয় আসলতে 4 মাৰ্কসৰ কোৱেশ্চন আহিব এই ধৰণৰ তোমালোকে লিখি দিবা রাইট আ পেন পিকচার অফ গ্রিফিন ইয়াৰ পৰা তোমালোকে সব 4 মাৰ্কসৰ কোৱেশ্চন আহিব গ্রিফিন was a brilliant but eccentric scientist who discovered the formula to become invisible কিছিল গ্রিফিন এটা বহুত বেছি ডাঙৰ সাইন্টিস্ট আছিল আৰু তাক এনেকুৱা এটা আচৰিত ধৰণৰ সাইন্টিস্ট আছিল লগৰে তেওঁ কি আছিল ললেছ আছিল অৰ্থাৎ তেওঁ আইন মানি চলা নাছিল ওকে যিজনে কি কৰিছিল অদৃশ্য হিউম্যান বডিটোক এটা কি কৰিব পাৰিছিল তেওঁ অদৃশ্য কৰিব পাৰিছিল কোনেও নেদেখা কৰিব পাৰিছিল however he misused his invention for selfish and criminal activities তথাপিও কি কৰিছিল গ্রিফিনে নিজৰ যেটো পাৱাৰ আছে বা যেটো ইনভেনশন আছে সেই ইনভেনশনটোক মিসইউজ কৰিছিল অৰ্থাৎ তাৰ দুৰ্ব্যৱহাৰ কৰিছিল ভালদৰে ইউজ কৰা নাছিল ভাল কামত ইউজ কৰা নাছিল য'ত তেওঁ নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে আৰু নিজৰ কিছুমান ক্ৰিমিনেল এক্টিভিটিজ অৰ্থাৎ অপৰাধমূলক কাৰ্যক্ৰমত তেওঁ হাত আগবঢ়াইছিল আৰু হেবিলাকৰ লগত ইনভলভ হৈছিল জড়িত আছিল he was a lawless person who resorted to theft and created panic wherever he want জলৈকে তেওঁ গৈছিল তাত কি কৰিছিল তো পেনিক সিচুৱেচনৰ ক্ৰিয়েট কৰিছিল his selfishness and misuse of science ultimately led to his downfall আৰু হেকত কি হৈছিল তেওঁৰ যেটো নিজৰ বা যেটো ইনভেনশন আছিল সেই ইনভেনশনটোৰ কি কৰিছিল তো দুবাৰ কৰিছিল মিসইউজ কৰিছিল ভালদৰে ইউজ কৰা নাছিল আৰু হেইটোৱে হেকত কি কৰিছিল তো ডাউনফল আনিছিল গ্রিফিন symbolizes how misuse of scientific knowledge can be dangerous আৰু গ্রিফিনটো কি প্ৰতিঘাতা হয় it symbolizes কি symbolize কৰে যে তোমাৰ হাতত যদি পাৱাৰ আছে আৰু সেই পাৱাৰটো যদি তুমি মিসইউজ কৰা তেতিয়াহলে তুমি কি কৰিছ নিজৰ বিপদ নিজে মাতি আনিছ এই ধৰণৰ সিচুৱেচন হয় এন্ড তোমালোকে মোক কমেন্টত জনাবা who was Mr. Henry
মিষ্টাৰ হেনৰী কোন আছিল অ'কে হু ৱাজ মিষ্টাৰ হেনৰী অলৰেডি মই তোমালোকক কৰাইছোঁ তোমালোকে মোক কমেণ্টৰ আনচাৰ্ছখিনি দিবা অ'কে তোমালোকে চোৱা এইখিনি আছিল আজিৰ কাৰণে অ'কে এই কুৱেশ্যনছখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে চাই ল'বা বিকজ কুৱেশ্যনৰ বহুত বেলেগ বেলেগ ধৰণে তোমালোকক দি দিব পাৰে বাট আনচাৰ্ছ কি হয় এটাই হয় কিছুমান ক্ষেত্ৰত তোমালোকে ভাবিব পৰা যায় ইমানখিনি কুৱেশ্যনছ কৰাই আছোঁ মই বাট ইম্পৰ্টেণ্ট হয় এনেকুৱা কুৱেশ্যনছ আহিব পাৰে এনেকুৱা কুৱেশ্যনছ আহিলে তোমালোকে কেনেদৰে ক্ৰেক কৰিবা এইটো তোমালোকক মই দেখাই আছোঁ অ'কে এণ্ড তোমালোকে মোক জনাবা ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি কোন আছিল অ'কে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি কুৰ্গ নামৰ চেপ্টাৰটোত আছে ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি আৰু শুনিলোঁ যিজন ষ্টুডেণ্টে কুৱেশ্যনসমূহৰ আনচাৰ ভালদৰে দিব তেওঁৰ নাম মই নেক্সট ভিডিঅ'ত মেনশ্যন কৰিম চ' তোমালোকে ভালদৰে কুৱেশ্যনসমূহৰ আনচাৰ দিবলৈ ট্ৰাই কৰিবা থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ'